লোকত ইতিমধ্যে আছে বহুত জিম, তথাপিও এইটো জিম এটা মই ভাবোঁ বেলেগ টাইপৰ এটা ৰিভলিউশ্যন আনিব। বিকজ মেচিনছবিলাক বহুত ভাল হয়, এংগেলবিলাক চাইছোঁ মই চেক কৰি পেলাই, বহুত ধুনীয়া এংগেলছ। আৰু এইটো জিমটোৰ নামটো দিছে ইম্পৰ্টেড জিম বুলি পেলাই, আৰু ইয়াৰে স্বত্বাধিকাৰী বনজিৎ ডেকা বহুত ভালকৈ চলাব। আৰু যিবিলাক মানে ইয়াতে যিবিলাকে গাইড কৰিব, চব এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ্ছে গাইড কৰিব। যিকোনো অসুবিধা হওক, কিবা যদি ইম্প্ৰভাইজ যদি কিছুমানক যদি গাইডেঞ্চ লাগে, তেতিয়াহ'লে আমিতো সদায় থাকিমেই আৰু মাজে মাজে ভিজিট দিম। চ' ইয়াৰে মানুহখিনি বহুত ভাল এটা ফিটনেছ ইয়াতে ষ্টাৰ্ট কৰিব পাৰিব এই জিমত। ৰাইজৰ কিবা আহ্বান থাকিব নে আপোনাৰ? মইতো এটাই কথা কওঁ, সদায় সকলোৱে হেল্ডি থাকক, হেল্ডি খাওক, আৰু এক্সাৰচাইজ কৰক নিয়মীয়াকৈ। আৰু আজিকালি জানে, আজিকালি অ'পেন স্পেচ বহুত কমি আছে, সেইকাৰণে আৰু বহুতে টাইমৰ কাৰণে হয়তো বাহিৰত কিছুমানে খোজকাঢ়িবৰ কাৰণে অলপ অসুবিধা পায় বা কমফৰ্টেবল ফিল নকৰে, তেতিয়াহ'লে সিহঁতে জিমত আহিব পাৰে, ট্ৰেডমিল কৰিব পাৰে, অলপ ৱেইট ট্ৰেইনিং কৰিব পাৰে, সুস্থ থাকিব তেতিয়া। আৰু আমিতো গাইড সদায় কৰোঁ, ভাল বস্তু খাওক, সদায় ভেজাল নাথাকা বস্তুবিলাক খাওক। আৰু যিহেতু এতিয়া দেখা পাইছে আপোনালোকে সমাজত ড্ৰাগছৰ প্ৰচলনটো বহুত বেছি হৈছে। ইভেন মানে লাষ্ট ইয়েৰ আমি লামডিঙত এটা ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰাম কৰিব যাওঁতে 7 yearsৰ মানে এটা ছোৱালী এটা ড্ৰাগছ এডিক্টেড পোৱা গৈছে। চ' কণ্ডিশ্যনছবিলাক কিছুমান ছিৰিয়াছ কণ্ডিশ্যনছ হৈ আছে। যিবিলাকে জিমত ব্যস্ত থাকে সি বেয়া ৰাস্তাত কেতিয়াও নাযায়। এনে ধৰক সেইবিলাকতো বহুত দূৰৰে কথা, আমি বেয়া বস্তুটোৱেই মানে ধৰক আনহেল্ডি ফুডছখিনিয়ে আমি খাবৰ কাৰণে বহুত চিন্তা কৰোঁ, নাখায়েই, বেছিভাগ নাখায়েই। যিবিলাকে নিজৰ শৰীৰটো মৰম কৰা আৰম্ভ কৰিব, তেওঁ এইবিলাকৰ পৰা এনেই দূৰত থাকিব। কেনেকুৱা ধৰণৰ ৰেহাই থাকিব? ধৰক নতুনকৈ এটা জিমৰ আজি আৰম্ভণি হৈছে, হয় ফিজৰ ক্ষেত্ৰত কথা আহিব, হয় হয় কেনেকুৱা ধৰণৰ মানে থাকিব, হয়তো বেলেগ কিবা কিবি স্কিমছ আছে, তেখেতে গম পাব, আমাৰ যিজনে স্বত্বাধিকাৰী তেওঁ গম পাব। বহুতবিলাক নতুন অফাৰ থাকিব, ভাল ভাল স্কিমছ থাকিব। প্লাছ এটা কথাটো মই নিজে গেৰেণ্টি দিব পাৰোঁ কি মেচিনছখিনি ভাল হয় আৰু এক্সাৰচাইজটো বহুত ভালকৈ কৰিব আৰু কমফৰ্টেবলি কৰিব পাৰিব। লোকত ইতিমধ্যে আছে বহুত জিম, তথাপিও এইটো জিম এটা মই ভাবোঁ বেলেগ টাইপৰ এটা ৰিভলিউশ্যন আনিব। বিকজ মেচিনছবিলাক বহুত ভাল হয়, এংগেলবিলাক চাইছোঁ মই চেক কৰি পেলাই, বহুত ধুনীয়া এংগেলছ। আৰু এইটো জিমটোৰ নামটো দিছে ইম্পৰ্টেড জিম বুলি পেলাই, আৰু ইয়াৰে স্বত্বাধিকাৰী বনজিৎ ডেকা বহুত ভালকৈ চলাব। আৰু যিবিলাক মানে ইয়াতে যিবিলাকে গাইড কৰিব, চব এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ্ছে গাইড কৰিব। যিকোনো অসুবিধা হওক, কিবা যদি ইম্প্ৰভাইজ যদি কিছুমানক যদি গাইডেঞ্চ লাগে, তেতিয়াহ'লে আমিতো সদায় থাকিমেই আৰু মাজে মাজে ভিজিট দিম। চ' ইয়াৰে মানুহখিনি বহুত ভাল এটা ফিটনেছ ইয়াতে ষ্টাৰ্ট কৰিব পাৰিব এই জিমত। ৰাইজৰ কিবা আহ্বান থাকিব নে আপোনাৰ? মইতো এটাই কথা কওঁ, সদায় সকলোৱে হেল্ডি থাকক, হেল্ডি খাওক, আৰু এক্সাৰচাইজ কৰক নিয়মীয়াকৈ। আৰু আজিকালি জানে, আজিকালি অ'পেন স্পেচ বহুত কমি আছে, সেইকাৰণে আৰু বহুতে টাইমৰ কাৰণে হয়তো বাহিৰত কিছুমানে খোজকাঢ়িবৰ কাৰণে অলপ অসুবিধা পায় বা কমফৰ্টেবল ফিল নকৰে, তেতিয়াহ'লে সিহঁতে জিমত আহিব পাৰে, ট্ৰেডমিল কৰিব পাৰে, অলপ ৱেইট ট্ৰেইনিং কৰিব পাৰে, সুস্থ থাকিব তেতিয়া। আৰু আমিতো গাইড সদায় কৰোঁ, ভাল বস্তু খাওক, সদায় ভেজাল নাথাকা বস্তুবিলাক খাওক। আৰু যিহেতু এতিয়া দেখা পাইছে আপোনালোকে সমাজত ড্ৰাগছৰ প্ৰচলনটো বহুত বেছি হৈছে। ইভেন মানে লাষ্ট ইয়েৰ আমি লামডিঙত এটা ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰাম কৰিব যাওঁতে 7 yearsৰ মানে এটা ছোৱালী এটা ড্ৰাগছ এডিক্টেড পোৱা গৈছে। চ' কণ্ডিশ্যনছবিলাক কিছুমান ছিৰিয়াছ কণ্ডিশ্যনছ হৈ আছে। যিবিলাকে জিমত ব্যস্ত থাকে সি বেয়া ৰাস্তাত কেতিয়াও নাযায়। এনে ধৰক সেইবিলাকতো বহুত দূৰৰে কথা, আমি বেয়া বস্তুটোৱেই মানে ধৰক আনহেল্ডি ফুডছখিনিয়ে আমি খাবৰ কাৰণে বহুত চিন্তা কৰোঁ, নাখায়েই, বেছিভাগ নাখায়েই। যিবিলাকে নিজৰ শৰীৰটো মৰম কৰা আৰম্ভ কৰিব, তেওঁ এইবিলাকৰ পৰা এনেই দূৰত থাকিব। কেনেকুৱা ধৰণৰ ৰেহাই থাকিব? ধৰক নতুনকৈ এটা জিমৰ আজি আৰম্ভণি হৈছে, হয় ফিজৰ ক্ষেত্ৰত কথা আহিব, হয় হয় কেনেকুৱা ধৰণৰ মানে থাকিব, হয়তো বেলেগ কিবা কিবি স্কিমছ আছে, তেখেতে গম পাব, আমাৰ যিজনে স্বত্বাধিকাৰী তেওঁ গম পাব। বহুতবিলাক নতুন অফাৰ থাকিব, ভাল ভাল স্কিমছ থাকিব। প্লাছ এটা কথাটো মই নিজে গেৰেণ্টি দিব পাৰোঁ কি মেচিনছখিনি ভাল হয় আৰু এক্সাৰচাইজটো বহুত ভালকৈ কৰিব আৰু কমফৰ্টেবলি কৰিব পাৰিব।